আজি আমাৰ টপিকটো হৈছে 10 গ্ৰাম। আমি জানো যে তলৰ শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে সাধাৰণতে খেলি পিনি ভাল পায়। তেওঁলোকক কোনো এটা বিষয় শিকাবৰ বাবে আটাইতকৈ ভাল উপায়টো হৈছে খেল ধেমালিৰ মাজেৰে শিকোৱা। যদি খেল ধেমালি হাঁহি তামাচাৰ মাজেৰে তেওঁলোকক কোনো এটা বিষয় শিকোৱা হয়, তেতিয়া তেওঁলোকে সেই বিষয়টো উপভোগ কৰে আৰু তাৰ লগত তেওঁলোকে মনৰ পৰা জড়িত হৈ পৰে, যাৰ ফলত তেওঁলোকে অতি সহজে শিকিব পাৰে। আৰু তেওঁলোকে যিবোৰ বস্তু শিকে সেই শিকা বস্তুবিলাকো স্থায়ী হয়, তাৰ লগতে তেওঁলোকে বিৰক্তিও অনুভৱ নকৰে। সেয়েহে আমি দেখি আহিছোঁ যে আমাৰ যিবিলাক সৰু শ্ৰেণীৰ তলৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল থাকে, তেওঁলোকক সাধাৰণতে পাজল, ষ্টৰি টেলিং, গেমছ, ড্ৰামা, তাৰপৰা ধৰক কবিতা, সাঁথৰ এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বস্তুবিলাক ব্যৱহাৰ কৰি পিনি তেওঁলোকক বিভিন্ন ধৰণৰ বিষয়সমূহ শিকোৱা হয়। গণিতৰ ক্ষেত্ৰতো আমি দেখিছোঁ যে বিভিন্ন ধৰণৰ গাণিতিক সাঁথৰ, চুডুকু আদি গেমৰ সহায়ত তেওঁলোকক কিছুমান কনচেপ্ট শিকোৱা হয়। আজি আমি আলোচনা কৰিবলৈ আগবঢ়া এই 10 গ্ৰামটো হৈছে তেনেকুৱা এটাই পাজল, যিটো ব্যৱহাৰ কৰি কিছুমান আকৃতিৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলক গণিতৰ কিছুমান ধাৰণা দিয়া হয়। এতিয়া চাবলৈ গ'লে 10 গ্ৰাম মানে কি? 10 গ্ৰামটো হৈছে এটা চাইনিজ পাজল হয়। এই পাজলটো চাইনাৰ পৰা ওলাইছিলে। এইটো প্ৰায় 200 বছৰমান পুৰণি হয়। ইয়াত সাধাৰণতে দ্বিমাত্ৰিক যিবিলাক আকৃতি থাকে সেই আকৃতিবিলাক ব্যৱহাৰ কৰি পিনি কিছুমান বস্তুৰ আকাৰ দিয়া হয়, বা কোনো এটা বস্তু হওক আমি ঘৰ এটা বনাইছোঁ, সেই ঘৰটোক কিছুমান আকাৰ আকৃতিৰ সহায়ত আমি ঘৰটো বনাম। এতিয়া ইয়াত প্ৰথমতে কি হয়, ইয়াত চাবলৈ গ'লে ইয়াত এখন বগাকৃতিৰ এখন কাগজ থাকিব, ধৰক এটা আকৃতি থাকিব, সেই তাক আমাৰ 7টা সৰু সৰু ভাগত ভাগ কৰা হ'ব। আৰু সেই 7টা ভাগৰ পৰা যিবিলাক ডাঙৰ কাগজখন যি 7টা সৰু সৰু ভাগ হ'ব, সেই ভাগবোৰ ব্যৱহাৰ কৰি পিনি সেই আন এটা বস্তুৰ তাক ৰূপ দিয়া হ'ব। চাবলৈ গ'লে যি আমাৰ 7টা ভাগ হ'ব, সেই 7টা ভাগত 5টা ত্ৰিভুজ থাকিব, এটা বৰ্গ থাকিব আৰু এটা আমাৰ সামান্তৰিক থাকিব। এতিয়া এইখন চাওক, ইয়াত আমাৰ সোঁহাতে যিটো ছবি আছে তাত এতিয়া চাব গ'লে এখন বৰ্গাকৃতিৰ এখন কাগজ ধৰক বা এটা আকৃতি হয়। এইটোক আমি এনেকৈ ধৰণে 7টা ভাগ কৰিম। ইয়াত আপোনালোকে যদি চাই ভাগবিলাক তাত দেখিব যে ইয়াত আমাৰ 5টা ত্ৰিভুজ আছে, এটা বৰ্গ আছে আৰু এটা সামান্তৰিক আছে। এতিয়া তাৰপিছত এই যে আমি 7টা ভাগ কৰিছোঁ, সেই 7টা ভাগক ব্যৱহাৰ কৰি পিনি বিভিন্ন ধৰণৰ তেওঁলোকক মানে আমি আকৃতি বনাব দিম। এইটো মানে তেওঁলোকৰ কাৰণে এটা পাজল টাইপৰ হ'ব, যে আপুনি ক'লে যে ক'ব যে তেওঁক ধৰা এটা ঘৰ বনোৱা, সেই ঘৰটো বনাবৰ কাৰণে তেওঁলোকে এই যি 7টা আকৃতি আছে, এই আকাৰকেইটা আছে, এইকেইটাৰ সহায় লৈ পিনি তেওঁলোকে এটা ঘৰৰ ৰূপ এটা বনাব। এতিয়া চাবলৈ গ'লে এইটো এটা ঘৰৰ হয়। ইয়াত চাওক, আপোনালোকে যদি হিচাপ কৰে ভাগকেইটা, ইয়াত টোটেল 7টা ভাগ আছে আৰু এই 7টা ভাগ ব্যৱহাৰ কৰি পিনি তেওঁলোকে এটা ঘৰৰ আকৃতি দিছে। আমি যি বৰ্গাকাৰ যিখন আমাৰ কাগজ আছিল, তাৰ পৰা যি আমি 7টা ভাগ উলিয়াইছিলোঁ, ইয়াতো সেই 7টা ভাগেই আছে। সেই 7টা ভাগৰ সহায় লৈ পিনি তেওঁলোকে ইয়াত ঘৰ বনাইছে। ইয়াত অকল ঘৰ বুলিয়েই নহয়, ইয়াৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ বস্তুৰ আকাৰ আকৃতি দিব পাৰে। তেওঁলোকে ধৰক নিজে কল্পনা কৰিব কেনেকৈ ধৰণে বনাব লাগিব, তাৰপাছত তেওঁলোকে এই আকৃতিবিলাক নিজৰ হাতেৰে ইফাল সিফাল কৰি পিনি তেওঁলোকে বনাব বিচৰা বস্তুটোৰ আকাৰ দিব। চাবলৈ গ'লে ইয়াতো আপোনাৰ ইয়াৰ পৰা তেওঁলোকে সেই 7টা শেপৰ যোগেদি তেওঁলোকে কিছুমান লেটাৰো বনাব পাৰে। ইয়াত প্ৰথমতে H2 বনাইছে। Hত চাওক তেনেকৈ ইয়াতো 7টা ঘৰে আছে। তাৰপিছত ইটোত চাবলৈ গ'লে ইয়াতো 7টা ঘৰ আছে। গতিকে মানে সেই যি আমাৰ 7টা আকৃতিৰ আকাৰ আছিলে, সেই আকৃতিকেইটা লৈ পিনি তেওঁলোকে ইয়াত H2 বনাইছে, E2 বনাইছে। তেনেকৈ ধৰক তেওঁলোকে লেটাৰবিলাক বনাব পাৰিব। অকল লেটাৰ বুলিয়েই নহয়, তেওঁলোকে দৰকাৰ হ'লে নাম্বাৰ বনাব পাৰিব। ইয়াত আমাৰ 5 আৰু 9 আছে, তেওঁলোকে ইয়াত 5টো বনাব পাৰিছে, 9টো বনাইছে। ইয়াত চাব গ'লে 5তো সেই একেখিনি আকাৰে আমি ব্যৱহাৰ কৰিছোঁ, ইয়াত 9তো আমি একেখিনি বস্তুৱে সেইকেইটা চেপে আমি ইয়াত ইউজ কৰিছোঁ। তাৰপৰা ধৰক লেটাৰ আৰু নাম্বাৰ বুলিয়েই নহয়, তেওঁলোকে বেলেগ বেলেগ বস্তুৰ আৰু ৰূপো দিব পাৰে। যেনেকৈ আমি প্ৰথমতে ঘৰটোৰ ছবি দেখিছিলোঁ, তেনেধৰণে তেওঁলোকে ইয়াত এইটো ধৰক এটা পখিলা বনাইছে, এইটো এটা ৰকেট বনাইছে। এনেকৈ তেওঁলোকে বেলেগ বেলেগ বস্তুৰ আকাৰ আকৃতি বনাব পাৰে। তাৰপিছত ধৰক ইয়াতো তেনেকৈ এখন চাবলৈ গ'লে এজনী চৰাই বনাইছে, এটা কুৱেশ্যন মাৰ্ক বনাইছে। এনেকৈ তেওঁলোকে বিভিন্ন ধৰণৰ বস্তুবিলাক বনাব পাৰে। এতিয়া এই 10 গ্ৰামটো আমাৰ শিশুসকলৰ কাৰণে কিয় উপযোগী, বা এই 10 গ্ৰামৰ যোগেদি, যিহেতু এইখিনি আমাৰ তলৰ শ্ৰেণীত থাকে, 2-3 ক্লাছবিলাকত সাধাৰণতে এইবিলাক থাকে, এই বস্তুখিনিৰ যোগেদি তেওঁলোকক আমি কি শিকাব পাৰোঁ, বা তেওঁলোকে ইয়াত কি শিকিব পাৰে। চাবলৈ গ'লে তেওঁলোকে যদি এই 7টা শেপ যদি ইউজ কৰি কোনো এটা বস্তুৰ এটা বনাবলগীয়া হয়, তাৰ কাৰণে তেওঁলোকে ভাবিব লাগিব, তেওঁলোকে কল্পনা কৰিব লাগিব। আৰু যেতিয়া তেওঁলোকে কল্পনা কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া তেওঁলোকৰ যিটো ইমাজিনেশ্যন পাৱাৰ আছে, তেওঁলোকৰ তাৰ বৃদ্ধি পাব।
তাৰ উপৰিও তেওঁলোকৰ যিটো সৃজনীমূলক শক্তি আছে সেই শক্তিবিলাকৰো বিকাশ ঘটিব তেওঁলোকে কল্পনা কৰি পিনি তেওঁলোকৰ সৃষ্টিশীল মনটোক লৈ পিনি এটা নতুন বস্তু বনাব ইয়াৰ উপৰিও তেওঁলোকৰ যিবিলাক স্থানৰ লগত জড়িত যিবিলাক তেওঁলোকৰ স্কিল থাকে সেই বস্তুখিনি তেওঁলোকৰ বৃদ্ধি পাব তেওঁলোকে নিজে ভিজুৱেলাইজ কৰি পিনি তেওঁলোকে নিজৰ হাতৰ যোগেদি হেনেকৈ আকাৰ আকৃতিবিলাক কোনটো কোড লগালে কেনেকৈ কি হ'ব সেইবিলাক ব্যৱহাৰ কৰি পিনি তেওঁলোকে মানে ধৰক কিবা বস্তু এটা আকাৰ দিব পাৰিব ইয়াত চাবলৈ গ'লে যিটো আমাৰ সাইকোমোটৰ ডমেইন আছিলে সেই সাইকোমোটৰ ডমেইনৰো তেওঁলোকৰ বিকাশ ঘটিব তাৰ উপৰি তেওঁলোকে আমাৰ গণিতৰ ক্ষেত্ৰত থকা কিছুমান কনচেপ্টৰ যেনেকৈ ধৰক কি কোনটো বস্তু কিন্তু ক'ত সাদৃশ্যতা আছে কোনটো সমমিতি এনেকুৱা ধৰণৰ বস্তু কিছুমানৰ তেওঁলোকৰ কম বেছি পৰিমাণে কিছুমান ধাৰণা তেওঁলোকৰ ডেভেলপ হ'ব ইয়াৰ উপৰিও তেওঁলোকে যিহেতু ইয়াত তেওঁলোকে কোনোটা এই সাতটা শেপ ব্যৱহাৰ কৰি পিনি তেওঁলোকে কিবা এটা বস্তুৰ আকৃতি দিব পাৰিছে আমি তেওঁলোকক আগত যদি এটা সমস্যা হিচাপে দিওঁ যে তোমালোকে এইটা ব্যৱহাৰ কৰি পিনি এটা ঘৰ বনোৱা তেওঁলোকৰ কাৰণে ঘৰ বনোৱাটো এটা সমস্যা হিচাপে আহি গ'ল আৰু তাৰ ফলত তেওঁলোকে এইখিনি ব্যৱহাৰ কৰি পিনি তেওঁলোকৰ নিজৰ সৃষ্টিশীল মনটো বিকাশ কৰি পিনি তোমাৰ ঘৰ এটাৰ আকৃতি দিলে গতিকে তেওঁলোকে কোনো সমস্যা এটা সমাধান কৰাৰ তেওঁলোকৰ যিটো যোগ্যতা আছে সেয়াও ক্ৰমান্বয়ে বৃদ্ধি পাব ইয়াৰ উপৰিও যিবিলাক বেছিক আমাৰ এৰিথমেটিক থাকে সেইবিলাকৰো তেওঁলোকৰ ক্ৰমান্বয়ে ডেভেলপ হ'ব গতিকে আমি ক'ব পাৰোঁ যে এই 10 গ্ৰাম নামৰ যিটো পাজল আছে যিটো চাইনাৰ পৰা আহিছিল সেই পাজলটোৰ সহায়ত তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন ধৰণৰ সুবিধা হ'ব বা তেওঁলোকৰ কিছুমান বিকাশ হ'ব আৰু সেই ধৰণে তেওঁলোকে এটো ব্যৱহাৰ কৰি থাকিলে লাভৱান হ'ব পাৰিব গতিকে আমি সেই কাৰণে আমাৰ তলৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক 10 গ্ৰাম ব্যৱহাৰ কৰি পিনি তেওঁলোকক জয়ফুল লাৰ্ণিং দিবৰ কাৰণে চেষ্টা কৰা হয় যাৰ যোগেদি তেওঁলোকৰ কল্পনা কৰা শক্তি তেওঁলোকৰ সৃষ্টিশীল শক্তি তেওঁলোকৰ কিবা এটা বস্তু বুজাৰ শক্তি বা তেওঁলোকৰ সমস্যা সমাধান কৰাৰ শক্তি এনেকুৱা ধৰণৰ যিবিলাক তেওঁলোকৰ যোগ্যতা থাকিব লাগে এই যোগ্যতাবিলাক তেওঁলোকৰ বিকাশ কৰাৰ বাবে আমি চেষ্টা কৰোঁ আৰু তেওঁলোকক যদি ভালদৰে আমি এইখিনি ব্যৱহাৰ কৰাব পাৰোঁ এটা ভালকৈ প্ৰপাৰ ইনষ্ট্ৰাকশ্যন দিব পাৰোঁ তেতিয়া তেওঁলোকে কি হ'ব তেওঁলোকৰ যি ধৰণৰ বিকাশ হ'ব লাগে বা গণিতৰ ক্ষেত্ৰত লগত জড়িত যিবিলাক তেওঁলোকৰ ধাৰণা পাব লাগে সেইবিলাক পোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ সুবিধা হ'ব বা তেওঁলোকে লাভ কৰিব পাৰিব গতিকে আজি আমাৰ টপিকটো এইটোৱে আছিলে থেংক ইউ